এটি অধ্যায়ৰ সমাপ্তি ঘটিল। যোৱা প্ৰায় 7টা দশক, এই 7টা দশকত তেজপুৰত ঘটিত হোৱা প্ৰতিটো ঘটনা পৰিঘটনাৰ এক জীৱন্ত সাক্ষী আছিল নলিনী বৰুৱা ডাঙৰীয়া। তেওঁ কেৱল সাক্ষী নহয়, তেওঁ সেই গোটেই কথাবিলাকক তেখেতৰ ফটোৰ মাধ্যমেদি তেখেতে ধৰি ৰাখিছিল, যি এতিয়া আমাৰ বাবে ভৱিষ্যতৰ সমল হৈ ৰ'ব। তথাপিতো তেজপুৰক কেৱল তেজপুৰ বুলিয়েই নহয়, তেজপুৰ অসম তথা ভাৰতকো নেওচি তেখেতে যি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লভিছিল, সেই কথাবিলাক আমাৰ নতুন প্ৰজন্মই বহুতেই নাজানে। আজিৰ পৰা কেইবা দশক আগতেই তেখেতে বিশ্ব জিনিছিল। গতিকে তেজপুৰ নিচিনা ঠাইডোখৰ পৰা গৈ পেলাই বিশ্বজিনা এগৰাকী মহান শিল্পী, সেইগৰাকী ব্যক্তি মহাপ্ৰণায়নে আমাক যথেষ্ট ক্ষতি কৰিছে। তেজপুৰে এগৰাকী অভিভাৱক হেৰুৱালোঁ আমি। তেজপুৰৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যি ধৰণে তেখেতে সৌসিদিনালৈকে তেওঁ 90 বছৰ পাৰ হোৱাৰ পিছতো 95-96 বছৰ হ'ল আজি ঢুকুৱা দিনটোত, কিন্তু তেওঁ আজিৰ পৰা 6 মাহ এবছৰ আগলৈকে তেওঁ সক্ৰিয়তাৰে প্ৰতিটো অনুষ্ঠানত তেখেতৰ উপস্থিতি আমাক সকলোকে উৎসাহিত কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। তেনে এক অভিভাৱক স্বৰূপ ব্যক্তিগৰাকীক হেৰুৱাই নিশ্চিতভাৱে আমি সকলোৱে মৰ্মাহত হৈছোঁ। সেই স্থান কোনেও পূৰণ কৰিব নোৱাৰিব। কিন্তু তেখেতৰ ছবিয়ে যিহেতু কথা কয়, গতিকে এই 7টা দশকৰ এই গোটেই ঘটনা পৰিঘটনাৰ আজি তেখেতৰ ছবিৰ মাধ্যমেদি নিশ্চিতভাৱে আজিও আমাৰ মনতো থাকিব আৰু আহিব লগা প্ৰজন্মও সেইবোৰ কথা দেখিব, বুজিব আৰু জানিব চেষ্টা কৰিব যে নলিনী বৰুৱা কি আছিল, কেনে এক ব্যক্তিত্বৰ অধিকাৰী আছিল। যোৱা নিশা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসম সন্তান 96 বছৰীয়া নলিনী বৰুৱা ডাঙৰৰ মহাপ্ৰয়াণ ঘটিল। আৰু নলিনী বৰুৱা ডাঙৰৰ মহাপ্ৰয়াণে অসমৰ আলোকচিত্ৰৰ জগতখনত যিখিনি অৱদান দি থৈ গ'ল, সেই অৱদানৰ কথা আলোকচিত্ৰ শিল্পী যিসকল আছে আজিৰ দিনত বৰ্তমান নতুন প্ৰজন্মৰ, তেখেতসকলে সোঁৱৰিবই লাগিব। 96 বছৰৰ প্ৰায় 70 বছৰতকৈ অধিক কাল তেখেতে আলোকচিত্ৰ শিল্পী হিচাপে নিজকে আগবঢ়াই দিছে। বিভিন্ন সময়ত বিভিন্ন চিত্ৰ আলৰ বুঢ়ীৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ নতুনকৈ জন্ম হোৱা সন্তানৰ পৰা আৰম্ভ কৰি মগনিয়াৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন চিত্ৰ তেখেতে সংগ্ৰহ কৰিছে। আৰু আলোকচিত্ৰই এখন বুৰঞ্জী তৈয়াৰ কৰে। আগতে বুৰঞ্জী লেখক আছিলে, আজিকালি বুৰঞ্জী লেখক নাই। আজিকালি বুৰঞ্জী আৰম্ভ হ'ব ক'ৰ পৰা? আলোচনী, বাতৰি কাকত আৰু আলোকচিত্ৰৰ জৰিয়তেহে বুৰঞ্জী হ'ব। গতিকে আলোকচিত্ৰৰ জৰিয়তে নলিনী বৰুৱা ডাঙৰ এজন বুৰঞ্জীবিদো হয়। গতিকে মই আশা ৰাখিছোঁ তেখেতৰ এই মহাপ্ৰয়াণে সকলো অসমৰ আলোকচিত্ৰ শিল্পীসকলৰ মাজত শোকৰ ছাঁ বোৱাইছে। আৰু তেজপুৰত ইতিমধ্যে সকলো ৰাইজ, অনুষ্ঠান প্ৰতিষ্ঠান আহি ৰাজহুৱাভাৱে তেজপুৰৰ চাৰ্চ ফিল্ডত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নশ্বৰ দেহত। আৰু খন্তেক পিছতে আমি শ্মশানলৈ লৈ যাম আৰু শ্মশানত ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক মৰ্যাদাৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, শ্ৰদ্ধা জনোৱা হ'ব আৰু তাৰপিছতেই তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাম কাজ আৰম্ভ হ'ব। মই আশা ৰাখিছোঁ নতুন প্ৰজন্মই নলিনী বৰুৱাক কেতিয়াও পাহৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।